নমস্কাৰ, মই আহিছোঁ ধনীপাৰা লাটত। আৰু ধনীপাৰা লাটত মই যি 25-26 খাৰিফ ঋতুৰ ক্ৰপ ছাৰ্ভে, সেয়েহে মই আজি ধনীপাৰা লাটত মই ক্ৰপ ছাৰ্ভে কাৰণে আহিছোঁ। এয়া হৈছে ধনীপাৰা লাটৰ খেতি পথাৰ। আৰু এনেদৰে মই ক্ৰপ ছাৰ্ভে কাৰণে মই কাম কৰি আছোঁ। আৰু মই 2 জেগাত ক্ৰপ ছাৰ্ভে কাৰণে ডিউটি দিছে, এই 2 জেগাত মই যাম। কিন্তু এতিয়া মই ধনীপাৰা লাটত মই আহিছোঁ। আৰু বহুত কষ্ট হয় আৰু পানীৰ মাজত যাই ফটো কৰিব লগা হৈছে। এতিয়া বাৰিষাৰ ছিজন, যিহেতুকে এতিয়া পানী আমাৰ পথাৰবিলাকত এতিয়া বৰ্তমান ইমান পানী ফুল হৈ আছে, আপোনালোকে দেখিবলৈ পাইছে। যাবই নোৱাৰি, আলি আলি যাব লাগে, আলি আলি যাই পেলাই পথাৰবিলাকত ফটো কৰিব লগা হয়। এই দেখিবলৈ পাইছে আপোনালোকে, যিমান ডাঙৰ এই পথাৰখন, এই পথাৰখনাই যিবিলাক একদম কিনাৰে কিনাৰে গছ আছে, সেই গছৰ পৰা এই অঞ্চলটো সদায় পথাৰত নামি পেলাই ফটোজ কৰিব লগা হয়। আৰু এইটো অঞ্চলটো বৃহৎ ডাঙৰ অঞ্চল, যিমানটো এৰিয়া আছে। আৰু সকলো বন্ধু বান্ধৱীকে মই